মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কেপচুল কোচিং চেণ্টাৰ ইউটিউব চেনেললৈ আপোনালোকক আজি পুনৰবাৰ স্বাগতম। আজি আপোনালোকৰ বাবে সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ লেসন 21ৰ শ্ৰমৰ সমমৰ্যাদা আৰু সমমূল্য নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ লগতে পাঠৰ ভিতৰুৱা প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅটো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো পাঠভিত্তিক ক্ৰিয়াকলাপৰ প্ৰশ্ন উত্তৰলৈ যোৱাৰ আগতে তোমালোকৰ বাবে এইখিনি প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছো। তো প্ৰথমত কি কোৱা আছে, প্ৰতিভা দেৱী সিং পাটিল কোন দিশত বিচক্ষণ মহিলা? তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা। তো তোমালোকে যদি সুবিধা পোৱা এইখিনি গোটেইখিনি প্ৰতিভা দেৱী সিং পাটিলৰ গোটেইখিনি পঢ়িবা। ইয়াৰ উত্তৰটো এনেদৰে লিখিবা কি শ্ৰীমতী পাটিল এগৰাকী বিচক্ষণ ৰাজনীতিবিদ আছিল। কি বিচক্ষণ ৰাজনীতিবিদ আছিল। তো তোমালোকে এইখিনি লিখিলে হৈ যাব শ্ৰীমতী প্ৰতিভা দেৱী সিং পাটিল এগৰাকী বিচক্ষণ ৰাজনীতিবিদ আছিল। তাৰ পিছত নেক্সটত কি কৈছে, মামণি ৰয়ছম গোস্বামী কিমান চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল? তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা 2002 চনত ভাৰতীয় সাহিত্যৰ সৰ্বশ্ৰেষ্ঠ জ্ঞানপীঠ বঁটা অৰ্জন কৰিছিল। কি মামণি ৰয়ছম গোস্বামীয়ে জ্ঞানপীঠ বঁটা 2002 চনত লাভ কৰিছিল। তাৰ পিছত 3 নম্বৰ কোৱেশ্যনত কি কৈছে, কল্পনা চাওলাৰ কৰ্মজীৱন কেনেকৈ আৰম্ভ হয়? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা তেওঁ পাঞ্জাৱত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা বৈমানিক অভিযন্তা হিচাপে ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ আমেৰিকালৈ যায় আৰু আমেৰিকাত কলাৰাডো মহাবিদ্যালয়ৰ পৰা মহাকাশ অভিযান্ত্ৰিক বিষয়ত সুখ্যাতিৰে ডক্টৰেট ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হয়। নিজৰ মেধাত 1995 চনত কল্পনাই আমেৰিকাৰ প্ৰসিদ্ধ মহাকাশ গৱেষণাকাৰী সংস্থা নাছাত মহাকাশচাৰী বিজ্ঞানী হিচাপে কামত যোগদান কৰে। তো তোমালোকে এইখিনি লিখিলে হৈ যাব। তাৰ পিছত নেক্সট কোৱেশ্যনত কি আছে, 2020 চনৰ অলিম্পিকৰ কোনটো খেলত লাভলিনা বৰগোহাঁইয়ে পদক অৰ্জন কৰে? লাভলিনা বৰগোহাঁইয়ে বক্সিং খেলত পদক লাভ কৰিছিল আৰু কি পদক লাভ কৰিছিল? ব্ৰঞ্জৰ পদক লাভ কৰিছিল। তো তোমালোকে এইখিনি লিখিলে হৈ যাব কোনটো খেলত? বক্সিং খেলত। এতিয়া অনুশীলনীত 1 নম্বৰত কি কৈছে, চমু উত্তৰ লিখা। ইয়াৰ ক নম্বৰ কোৱেশ্যনত কি কৈছে, শ্ৰমৰ সমমৰ্যাদা মানে কি? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা পুৰুষ মহিলা নিৰ্বিশেষে ব্যক্তিয়ে কৰা কামৰ স্বীকৃতি দিয়াকে শ্ৰমৰ সমমৰ্যাদা বোলে। সাধাৰণ অৰ্থত ক'বলৈ গ'লে পুৰুষ বা মহিলাৰ বৈষম্য নাৰাখি উভয়ে কামক স্বীকৃতি প্ৰদান কৰাকে শ্ৰমৰ সমমৰ্যাদা বুলি কোৱা হয়। বা তোমালোকে এইখিনি লিখিলে হৈ যাব পুৰুষ মহিলা নিৰ্বিশেষে ব্যক্তিয়ে কৰা কামক স্বীকৃতি দিয়াকে শ্ৰমৰ সমমৰ্যাদা বোলে। তাৰপিছত কোৱেশ্যন খত কি কৈছে, শ্ৰমৰ সমমূল্য কি সূচায়? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা পুৰুষ মহিলা নিৰ্বিশেষে ব্যক্তিয়ে কৰা কামৰ উচিত মূল্য প্ৰদান কৰাকে শ্ৰমৰ সমমূল্য বোলে। পুৰুষ মহিলা বৈষম্য নাৰাখি কামৰ সময় আৰু শ্ৰম অনুসৰি সমান কামৰ বাবে সমান মজুৰি আদি প্ৰদান কৰাকেই সাধাৰণ অৰ্থত শ্ৰমৰ সমমূল্য প্ৰদান কৰা বুজায়। কি কামৰ সময় আৰু শ্ৰম অনুসৰি সমান অৰ্থাৎ একে হাজিৰা দিয়াকে বা কামৰ শ্ৰমৰ মূল্য দিয়াকে কি শ্ৰমৰ সমমৰ্যাদা বুলি বা সমমূল্য বুলি কোৱা হয়। তাৰপিছত কোৱেশ্যন গত কি কৈছে, প্ৰতিভা দেৱী সিং পাটিলৰ কৰ্মজীৱন কেনেকৈ আৰম্ভ হৈছিল? তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা এগৰাকী উকিল হিচাপে প্ৰতিভা দেৱী সিং পাটিলৰ কৰ্মজীৱন আৰম্ভ হৈছিল। তাৰপিছত কোৱেশ্যন ঘত কি কৈছে, মামণি ৰয়ছম গোস্বামীয়ে কিমান বয়সৰ পৰা সাহিত্য সাধনত ব্ৰতী হয়? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা 13 বছৰ বয়সৰ পৰা মামণি ৰয়ছম গোস্বামীয়ে সাহিত্য সাধনাত ব্ৰতী হয়। তাৰপিছত কোৱেশ্যন ওঙত কি কৈছে, কল্পনা চাওলাই কোন বিষয়ত ডিগ্ৰী লাভ কৰিছিল? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কল্পনা চাওলাই বৈমানিক অভিযন্ত্ৰা বিষয়ত ডিগ্ৰী লাভ কৰিছিল। তাৰপিছত কোৱেশ্যন চত কি কৈছে, কলেজীয়া জীৱনত কি খেলত বাচেন্দ্ৰীয়ে প্ৰথম পুৰস্কাৰ লাভ কৰিছিল? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা
কলেজীয়া জীৱনত বাচেন্দ্ৰীয়ে ৰাইফল শ্বুটিঙত প্ৰথম পুৰস্কাৰ লাভ কৰিছিল। তাৰপিছত 2 নম্বৰত কি কৈছে উত্তৰ লিখা। ইয়াৰ ক নম্বৰ প্ৰশ্নত কি কৈছে পুৰুষ মহিলাৰ পাৰস্পৰিক সমমৰ্যাদা আৰু সহযোগিতাই সমাজ এখনৰ উন্নতিত কেনেদৰে অৰিহণা যোগায়। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা কি সমতা গণতন্ত্ৰৰ এক অন্যতম বৈশিষ্ট্য। ভাৰতৰ সংবিধানে সমতাৰ অধিকাৰক মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিছে। এই সমতা শব্দটোৱে আমাৰ দেশত জাতি ধৰ্ম বৰ্ণ লিংগ ভেদে সকলো মানুহেৰে সকলো বিষয়তে সমান অধিকাৰ কথাকে সূচাইছে। কিন্তু বাস্তৱত আমি দেখিবলৈ পাওঁ যে আমাৰ দেশত পুৰুষ আৰু মহিলাৰ মাজত সমতাৰ কথাটোৱে বেছি গুৰুত্ব পোৱা নাই। লিংগ বৈষম্যৰ কবলত আমাৰ সমাজৰ অধিকাংশ এতিয়াও নিমজ্জিত। কিন্তু সমাজ বা দেশ এখন প্ৰগতিৰ পথত আগুৱাই যাবলৈ হলে এনে বৈষম্যৰ অৱসান ঘটাবই লাগিব। যদি সমাজৰ আটাইবোৰ ছোৱালী আৰু মহিলাই পুৰুষৰ সমানে নিজ দক্ষতাক প্ৰকাশ কৰাৰ সুযোগ পায় তেতিয়াহলে সমাজ বা দেশৰ উন্নতি হ'ব। আজিৰ দিনত মহিলাসকলে দেশক ৰাজনৈতিক সামৰিক বিজ্ঞান কলা শিক্ষা আৰু সাংস্কৃতিক তথা খেলা ধূলা সকলো দিশতে নেতৃত্ব দি নিজৰ যোগ্যতা সাব্যস্ত কৰিবলৈ সক্ষম হৈছে। নাৰী শক্তিক আওকাণ কৰি কোনো সমাজ ব্যৱস্থা স্বাৱলম্বী হৈ উঠিব নোৱাৰে। পুৰুষ মহিলাৰ সমমৰ্যাদা আৰু পাৰস্পৰিক সহযোগিতাই উন্নতিৰ পথ মসৃণ কৰে। দেশৰ আৰু দশৰ কল্যাণৰ হকে পুৰুষ মহিলা নিৰ্বিশেষে আটাইয়ে সমানে দায়বদ্ধতা। সেয়ে মহিলাক পুৰুষতকৈ দুৰ্বল বুলি ভবাৰ থল নাই। তাৰপিছত কোৱেশ্চন খত কি কৈছে লিংগ বৈষম্যৰ কবলত আমাৰ সমাজৰ অধিকাংশ এতিয়াও নিমজ্জিত কেনেকে। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা লিংগ বৈষম্যৰ কবলত আমাৰ সমাজৰ অধিকাংশ এতিয়াও নিমজ্জিত। কথাষাৰ সত্য। ঘৰ এখনত কন্যা শিশুৰ পঢ়া শুনা আৰু খেলা ধূলাৰ ক্ষেত্ৰত যিবোৰ বাধা বাধকতা আৰোপ কৰা হয় সন্তানটো ল'ৰা হলে সেইখিনি বহু শিথিলতা দেখা যায়। বহু সময়ত সমাজত মহিলাসকলে কৰা কামৰ স্বীকৃতি নাপায় বা তেওঁলোকে কৰা কামৰ উচিত মূল্য দিয়া নহয়। ঘৰুৱা কামত মহিলাসকল পুৰুষতকৈ অধিক জড়িত হৈ থাকিব লাগে বুলি এটা পৰম্পৰা আমাৰ সমাজত এতিয়া প্ৰচলিত হৈ আছে। আনহাতে ঘৰৰ বাহিৰৰ কামবোৰ অধিক কষ্টসাধ্য বুলি ধৰা হয় আৰু সেইবোৰৰ বাবে মহিলাসকলক উপযোগী বুলি ধৰি লোৱা নহয়। তাৰোপৰি মহিলাসকলে কৰা কামৰ ভত্তা বা মজুৰি পুৰুষৰ তুলনাত কম। তাৰপিছত কোৱেশ্চন গত কি কৈছে সমাজৰ উন্নতিত মহিলাৰ ভূমিকা কিয় অপৰিহাৰ্য। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা সমাজৰ উন্নতিত মহিলাৰ ভূমিকা অপৰিহাৰ্য। পৰম্পৰাগত ধাৰণা অনুসৰি মহিলাসকলক সমাজত ঘৰুৱা কাম কাজৰ মাজতে আবদ্ধ কৰি ৰখাৰ ব্যৱস্থা আছিল। কিন্তু কালক্ৰমত শিক্ষা ব্যৱস্থা উন্নতি হোৱাৰ ফলত মহিলাসকলৰ লগত জড়িত সমাজৰ বহুতো পৰম্পৰা সলনি হয়। পুৰুষসকলৰ দৰে মহিলাসকলো আজিৰ দিনত কৃষি উদ্যোগ সেৱা সকলোতে যথেষ্ট পাৰদৰ্শী ভূমিকা পালন কৰিছে। মহিলাসকল সাধাৰণতে মেধাসম্পন্ন আৰু কুষ্ঠসহিষ্য। নিজৰ আত্মবল আৰু আত্মবিশ্বাসৰ বলত তেওঁলোকে সকলো বাধা নেওচি নিজ প্ৰতিভাক বিকশিত কৰিব পাৰে তথা সমাজৰ প্ৰগতিত নিজৰ অৱদান আগবঢ়াব পাৰে। তাৰপিছত 3 নম্বৰত কি আছে খালী ঠাই পূৰ কৰা। ইয়াৰ কত কি কৈছে নাৰী আৰু পুৰুষৰ শ্ৰমৰ দেশ অবিহনে সমাজৰ উন্নতি সম্ভৱ নহয়। তো তোমালোক খালী ঠাইত কি লিখিবা সমমৰ্যাদা। তাৰপিছত কোৱেশ্চন খত কি কৈছে সমাজৰ দেশত পুৰুষৰ সমানেই মহিলাৰ অৱদান অনস্বীকাৰ্য। তো ইয়াৰ খালী ঠাইত কি লিখিবা উন্নতি। সমাজৰ উন্নতিত পুৰুষৰ সমানেই মহিলাৰ অৱদান অনস্বীকাৰ্য। তাৰপিছত
কোশ্চেন গত কি কৈছে দেশৰ গণতন্ত্ৰৰ এক অন্যতম বৈশিষ্ট্য তো খালি ঠাইত কি লিখিবা সমতা গণতন্ত্ৰৰ এক অন্যতম বৈশিষ্ট্য তাৰপিছত কোশ্চেন ঘত কি কৈছে মহিলাসকল পুৰুষৰ সমানে খালি ঠাইত কি লিখিবা দূৰদৰ্শী আৰু দায়িত্বশীল তাৰপিছত উঙত কি আছে আমাৰ সমাজৰ ছোৱালীসকল লৰাৰ সমানেই পৰিশ্ৰমী আৰু বুদ্ধিদীপ্ত তো খালি ঠাইত কি লিখিবা বুদ্ধিদীপ্ত তো ছাত্ৰ-ছাত্ৰীসকল যদি ভিডিঅটো ভাল লাগে তেনেহলে এটা লাইক কৰি দিবা আৰু এটা কমেন্ট কৰিবা